এতিয়া আমি ইভিনিং কথা পাতি আছোঁ কি আমাৰ দেৰি হৈ গৈছিল আজি মই বেজি দিম বেজি দিবা ডক্টৰ তাতে আছে মেডিচিন ল'ব আহিছোঁ একো বেমাৰ হোৱা নাই কিন্তু আমি যে ফুৰিব যাম সেইকাৰণে কিবা বেমাৰ হ'ব পাৰে সেইকাৰণে মেডিচিনবোৰ লৈ যাম হয়নে ইয়াতে ক'ত আছে ডক্টৰ ছাৰ এইটো ৰুমত অ'কে ভিতৰত যাই মাত্ৰ আপোনাক দেখাম সো ফ্ৰেণ্ডছ মই মানে প্ৰিন্সেটো ভিডিঅ'টো ষ্টাৰ্ট কৰিয়ে দিলে একচুৱেলি আমি ডক্টৰৰ ওচৰত গৈছিলোঁ বেলেগ একো কাৰণ নাই আমি যে যাম বুলি কৈছিলোঁ আপোনালোকক লাষ্ট ব্লগত যে আমি ক'ৰবাত ফুৰিব যাম আৰু প্ৰিন্সক মানে ইমাৰ্জেঞ্চি কিছুমান মেডিচিন দৰকাৰ হ'ব পাৰে সেইকাৰণে মই ডক্টৰক সুধিহে মেডিচিনবোৰ লওঁ কাৰণ প্ৰিন্সৰ ৱেইট হিচাপত মানে কোৱান্টিটিটো খাব লাগে সেইকাৰণে মই ডক্টৰক সুধি মিলি যি দৰকাৰ হ'ব পাৰে ইমাৰ্জেঞ্চি সেইকাৰণে সেনেকৈ মই লৈ আনিছোঁ আৰু আজি হৈছে নেক্সট ডে যোৱাকালি মই ডক্টৰৰ ওচৰত গৈছিলোঁ আৰু এতিয়া প্ৰিন্স স্কুল যোৱাৰ আগতে সি কৈ আছে কি মই পেকিং কৰোঁ সেইকাৰণে দুটামান টি চাৰ্ট তাক ওলাই দি কৈছোঁ ঠিক আছে পেকিং কৰা আৰু এতিয়া মই স্কুলত প্ৰিন্সক পঠাম আৰু স্কুলৰ পৰাই প্ৰিন্সক পিক আপ কৰি মই যাম মোৰ ডাঙৰ মামাৰ খবৰ ল'ব আৰু এতিয়া মই প্ৰিন্সক পিক আপ কৰিলোঁ স্কুলৰ পৰা আৰু মোৰ সৰু দাদাও আহিছে মোৰ লগত কাৰণ প্ৰিন্সক মই ICUত লৈ যাব নোৱাৰোঁ যিহেতু মোৰ ডাঙৰ মামা বহুত চিৰিয়াছ হৈ আছে আৰু আমি যিহেতু ফুৰিব যাম বাহিৰত যাম আৰু ডাঙৰ মামাক ভাবিছোঁ এবাৰ খবৰ এটা লৈ যাওঁ আৰু চাওকচোন আমি খবৰ লৈ অহাৰ লগে লগে এই ট্ৰাকখন দেখিছেনে এই ট্ৰাকখনে কি কৰিলে চাওক এয়া চাওক গোটেই গাড়ী চচৰা এয়া গোটেই এইখন ট্ৰাকে এইখনে আৰু মই ড্ৰাইভাৰটোক ৰাস্তাতে ধৰি টানি ইয়াতে ৰখাই থৈ দিছোঁ আৰু এতিয়া মই পুলিচ মাতিছোঁ চ' এতিয়া আমি বশিষ্ঠ থানালৈকে গৈ আছোঁ ইমান জলদি এৰাত নাই কাৰণ আমি ডাইৰেক্ট গৈ আছোঁ পিছপিনৰ পৰা খুন্দাই আমাক চচৰাই লৈ গৈছে বশিষ্ঠ চাৰিআলিত এনেকুৱাতো নহ'ব ন আমাৰ আৰু মোৰ ভয় লাগিছে কি মোৰ প্ৰিন্স আছে আৰু মই ইমান সুখে এৰাত নাই মই এতিয়া বশিষ্ঠ থানাত যাম আৰু গোটেইখিনি কৰিম আৰু সিও আহি আছে ট্ৰাকৱালাটো মই দেখুৱাই আছোঁ ৰ'ব আমাৰ গাড়ীখন এক্সিডেণ্ট কৰি দিছে আৰু আমি এতিয়া কেছ দিব গৈ আছোঁ আমি এতিয়া কেছ দিব গৈ আছোঁ কেছ দিম আৰু গোটেইখিনি ল'ম এতিয়া বশিষ্ঠ পুলিচ ট্ৰেফিক পুলিচ থানাত আহিছোঁ আৰু চাওকচোন গাড়ীখনৰ অৱস্থা আৰু কিমান দূৰ চচৰাই লৈ গৈছে সি দেখাই পোৱা নাছিলে আৰু মোৰ সেইখিনি সময়ত কেনেকুৱা যে লাগিছে মই আপোনালোকক বুজাব নোৱাৰোঁ আমাৰ গাড়ীখন পিছফালৰ পৰা খুন্দাইছে আৰু এওঁলোকে মানে পুলিচে কৈছে যদি সিহঁতে পইচাটো দিয়ে তেতিয়াহ'লে কেছটো নকৰোঁ কিন্তু আমাৰ গাড়ীখনৰ গোটেই দৰ্জাখন চেঞ্জ কৰিব লাগিব আৰু যিমানখিনি পইচা লাগে আমি মেকানিকক সুধি সিহঁতে সিমানখিনি নিদিয়ে কৈ আছে কি 6,000 টকাহে দিব সেনেকৈতো নহয় যদি 6,000 টকা দিয়ে তেতিয়াহ'লে মই কৈছোঁ আমাৰ গাড়ীখন ৰখি থাকিলেও একো কথা নাই কাৰণ আমাৰ গাড়ীখন বেলেগ গাড়ী দি আমি চলিব পাৰিম কিন্তু সিহঁতৰতো বিজনেছৰ গাড়ী হয় আৰু সিহঁতৰ যদি গাড়ীখন ৰখি যায় সিহঁতৰ কিমান লছ হ'ব আৰু মই এৰাত নাই কাৰণ পিছফালৰ পৰা খুন্দা মাৰিছে কথা নাই বাতৰা নাই পিছফালৰ পৰা আহি আৰু এইটো অকল মোৰ লগত নহয় বহুতৰ লগত হ'ব পাৰে মই সেইকাৰণে এৰাত নাই আজি আৰু মোৰ ডাঙৰ দাদাও আহিছে সৰু দাদাও আহিছে চব আহিছে আজি আমি এৰাত নাই মানে আছিল 8,000 যদি দিয়ে এইবোৰ নালাগে নহ'লে 8 নহয় তাৰ 16 নহয় তাৰ 8 লাখ টকা মই ওলাই যাম ফাইনেলি কিমান ঘণ্টা পিছত এটাৰ পৰা এতিয়া কেতিয়াবা বাজিল 4-5 ঘণ্টা যুঁজি পইচা ওলালোঁ গোটেইখিনি নাপালোঁ বাট যিখিনি হয় পালোঁ আৰু এতিয়া যাওঁ ঘৰত আমি মামাক চাই আহি পালোঁ আৰু তেতিয়ালৈকে অকণমান মামাৰ আছিলে আৰু ভাবিছিলোঁ প্ৰিন্সক থৈ ঘৰত ভাত চাত খুৱাই আকৌ যাম ঘৰত মামাৰ তাতে কিন্তু মোৰ গাড়ীখনৰ এক্সিডেণ্ট হ'ল পিছফালৰ পৰা ট্ৰাক এখনে আহি যিখিনি কৰিলে আপোনালোকক কৈছোঁ দেখাইছোঁৱেই আৰু জাষ্ট ঘৰ আহি গেট পাইছোঁ তেতিয়াই খবৰ আহিল আৰু বহুত বেয়া লাগিছে একচুৱেলি মানে মোৰ মা সৰু আছিলে ডাঙৰ মামা চবতকৈ ডাঙৰ আছিলে আৰু যেতিয়া মোৰ মা ঢুকাইছে তেতিয়া মোৰ মামাই মানে কৈছে কি মানে মা বহুত সৰু আছিল ডাঙৰ মামা চবতকৈ ডাঙৰ আছিলে আৰু মোৰ মা একদম সৰু আছিলে বহুত ডিফাৰেঞ্চ আছিলে আৰু মা ঢুকোৱাৰ পিছত মামাৰ ওচৰত নিজৰ সৰু ভণ্টিজনী ঢুকাওঁতে মামাই তাৰমানে মাছ মাংস খোৱা চব এৰি দিছিলে আৰু মাৰ মুখখন আৰু মামাৰ মুখখন ইমানেই বেছি ছেম আছিলে আৰু আজি মামাও গ'ল বয়স হৈছে বাৰু কিন্তু বেয়া লাগিছে বহুত আৰু মই এতিয়া যাবও পৰা নাই গৌতম গৈছে শ্মশানত বা ঘৰত কিন্তু মই এতিয়া যাবও পৰা নাই কাৰণ এতিয়া বহুত ৰাতি হৈছে প্ৰিন্সক কাৰ লগত থৈ যাম এই ৰাতিখন হস্পিটেলত চাই আহিলোঁ বাৰু কিন্তু এতিয়া প্ৰিন্সক কাৰ লগত থৈ যাম কি কৰিম চাগে মা হোৱাৰ পিছত সেইবোৰো এটা দায়িত্ব আহি পৰে যে এৰি থৈ যাব নোৱাৰোঁ বাচ্চাটোক সেইখিনি ভাবিব লাগে কিন্তু মোৰ বহুত আজি লাগিছে কাৰণ মাৰ ফেমিলিটো গোটেই চেচে হ'ল
সৰু মামা ঢুকাইছিলে আজি কেইদিনমান আগতে 1 বছৰ হোৱাই নাই আৰু আজি ডাঙৰ মামা হ'ল দুজনে মামা আছিলে আৰু মই সকলোতকৈ সৰু আছিলোঁ সৰু ভাগিন কিন্তু ঘৰত যাব পৰা নাই হস্পিটেলত চাই আহিলোঁ ভাবিছিলোঁ ঘৰতো যাম যিয়ে হওক য'তে আছে যেন মামা শান্তিত থাকক আৰু ব্লগটো কি হিচাপত ষ্টাৰ্ট কৰিছিলোঁ কি হিচাপত এণ্ড কৰিব লগা হৈছে মানে জীৱনত কি যে দিন আহে মানে সঁচাকৈ মই মামাৰ লগত লাষ্ট ফটোখন উঠা ফটোখনো মই আপোনালোকৰ লগত শ্বেয়াৰ মানে দি দিছোঁ চাব পাৰিব আৰু মই ভিডিঅ'টোৰ জৰিয়তে গোটেই আজি দিনটো যিহেতু ব্লগ এটা বনাইছিলোঁ ষ্টাৰ্ট কৰিছিলোঁ গোটেই শ্বেয়াৰ কৰিলোঁ আৰু মামাৰ যেন মেমৰিখিনি থাকক মোৰ লগত সেইকাৰণে ফটোখনো ৰাখি থৈ দিছোঁ সেই আৰু